সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো তোমাৰ বাবেই মোৰ শব্দৰ দুহাতত গজি উঠে হুমনীয়া পাণ বজাৰলৈ নেযাবা সন্ধিয়া সান্ধ্য আইনেৰে মাতাল দীঘলী পুখুৰী পাৰ অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ কিমান অশান্ত বতাহ নিশান্তৰ কামনা। নমস্কাৰ, নিউজ নৰ্থ আছামৰ কবিতাৰ এটা অনুষ্ঠানলৈ মই ৰমেন বৰাই সকলো দৰ্শকক স্বাগতম জনাইছোঁ। নিউজ নৰ্থ আছামে জন্মলগ্নৰে পৰা কবি আৰু কবিতাৰ বিষয়ে আমি বহুত অনুষ্ঠান প্ৰচাৰ কৰি আহিছোঁ, কিন্তু আজি আমাৰ অনুষ্ঠানৰ অতিথি হ'ল এগৰাকী বিশিষ্ট কবি, যিগৰাকীৰ প্ৰথমতে আমি দেখুওৱা কবিতাটোৱে এসময়ত সমগ্ৰ অসমতে তোলপাৰ লগাইছিল। অসমৰ সেইগৰাকী বিশিষ্ট কবি হৈছে প্ৰণৱ কুমাৰ বৰ্মন, আৰু নিউজ নৰ্থ আছামৰ আজিৰ অতিথি হৈছে প্ৰণৱ কুমাৰ বৰ্মন। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। খুবেই ভাল লাগিল আপুনি আহি পালে, আৰু আমি নিশ্চয় কথা পাতিম, কবিতাৰ কথা পাতিম, যিহেতু আপোনালোকৰ গোটেই অনুষ্ঠানটো কবিতাক গুৰুত্ব দিয়ে। প্ৰথমতে আমি দৰ্শকসকলক জনাব বিচাৰিম যে কাব্য জগতখনত আপুনি কিদৰে ভৰি দিলে আৰু কিমান বয়সৰ পৰা আপুনি কাব্য চৰ্চা আৰম্ভ কৰিছিল? মই খুব সৰুৰে পৰা আচলতে কাব্য চৰ্চা কৰিছোঁ। চতুৰ্থমানৰ পৰাই আৰু চতুৰ্থ শ্ৰেণীত পঢ়াৰ পৰাই মই কাব্য চৰ্চা কৰিছোঁ, আৰু যিবিলাক পঢ়িছিলোঁ ঘৰত থকা কিতাপৰ সেই পদ্যবিলাক মই নিজৰ নামত লিখি পেলাই নকল কৰি পেলাই মোৰ কবিতা বুলি মই নিজে এটা আত্মসন্তুষ্টি লভিছিলোঁ, আৰু নিজেনো কিয় এনেকৈ লিখিব নোৱাৰোঁ তেনেকৈ ভাবিছিলোঁ সেইবিলাক পদ্য পঢ়ি পেলাই। আৰু সাধুকথা লিখিছিলোঁ, সৰু সৰু মানে উপন্যাসৰ ৩-৪ পেজতে উপন্যাস লিখিছিলোঁ, ভাবিছিলোঁ এনেকুৱাই উপন্যাস নেকি, নাটক লিখিছিলোঁ, আৰু দেউতাই খুব সমৰ্থন কৰিছিলে, আৰু ৰত্নেশ দাদা বুলি দাদা এজন আছিলে, খুব সমৰ্থন কৰিছিলে। আপুনি কেতিয়াৰ পৰা অনুভৱ কৰিলে যে অসমৰ ৰাইজে আপোনাক এগৰাকী কবি হিচাপে স্বীকাৰ কৰিছিল? মই তেতিয়া কটন কলেজত পঢ়ি আছিলোঁ, আৰু স্নাতক প্ৰথম বৰ্ষত অখিল গগৈ ডাঙৰীয়াৰ সম্পাদনাত এখন আলোচনী ওলাইছিলে ছাত্ৰ বাৰ্তা নামেৰে, আৰু সেই ছাত্ৰ বাৰ্তা আলোচনীত মোৰ সন্দিকৈ কলেজৰ সাগৰিকা বৰদলৈ কবিতাটো প্ৰকাশ পাইছিলে। আলোচনীখন মাত্ৰ 500 কপি বিক্ৰী হৈছিলে বা 500 কপি ছপাইছিলে, কিন্তু অসমৰ যিমান উচ্চ শিক্ষা কেন্দ্ৰ আছিলে সকলোকে এই আলোচনীখন 5 কপি 10 কপি 2 কপিকৈ গৈছিলে। আৰু কবিতাটো মই নজনাকৈ গোটেই এই ইনষ্টিটিউটবিলাকত বা শিক্ষানুষ্ঠানবিলাকত ইমান জনপ্ৰিয় হৈ পৰিছিলে। তাৰ বহুত পিছত মই গম পাইছিলোঁ যে সকলোৱে এই কবিতাটো আবৃত্তি কৰে, হোষ্টেলত হওক, সেই কলেজ বা ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীবিলাকে। তেনেকৈয়ে মই এটা প্ৰথম পৰিচয় পাইছিলোঁ, আৰু তাৰপিছত হোমেন বৰগোহাঁই ছাৰে মোক আমাৰ অসমৰ জৰিয়তে যি হ'ব মোৰ প্ৰেয়সী কবিতাটো যেতিয়া মই লিখিলোঁ, ছাৰে মোক বিপুলভাৱে অসমৰ মানুহৰ লগত, পাঠকৰ লগত পৰিচয় কৰাই দিলে। প্ৰায় 499টা সেই কবিতাটোৰ উত্তৰ আহিছিলে, আৰু ছাৰে তাৰে নিৰ্বাচিত কেইটামান কবিতা এটা পৃষ্ঠাত প্ৰকাশ কৰিছিলে। হোমেন বৰগোহাঁই ছাৰে মোক তেনেদৰে বিপুলভাৱে যি হ'ব মোৰ প্ৰেয়সী কবিতাটোৰ জৰিয়তে পৰিচয় কৰাই দিছিলে। আপুনি কেৱল প্ৰেমৰ কবিতা লিখিয়ে বেছি জনপ্ৰিয়তা লাভ কৰিছিল নে অন্য কবিতা লিখিও জনপ্ৰিয়তা লাভ কৰিছিল? মই যিহেতু একেবাৰে কবিতাৰ ভক্ত আৰু কবিতাতে মই সমৰ্পিত মানুহ হয়, মই অকল প্ৰেমৰ কবিতাই লিখা নাই, বহুত বেয়া কবিতা মই লিখিছোঁ, সেইটো কথা মই স্বীকাৰ কৰোঁ। কাৰণ মই ভাবিছিলোঁ কবিতাক মানুহৰ মাজলৈ লৈ যাব লাগিব। অসমীয়া কবিতা মানুহে নপঢ়া এটা দিন আছিলে, যে কবিতা বুলি ক'লে দাঁত ভঙা শব্দৰ কিছুমান সমাহাৰ বুলি মানুহে ঠাট্টা কৰিছিলে। মই ভাবিছিলোঁ কবিতাক লৈ যাব লাগিব, আৰু এই লৈ যাবলৈ বিচাৰোঁতে মই কবিতাক সৰল কৰি পেলাইছিলোঁ, আৰু তেতিয়া কিছুমান কবিতা মোৰ তৰলো হৈ গৈছিলে। কিন্তু কবিতাই আমি যিটো এটা দল হিচাপত কাম কৰিছিলোঁ, সকলোৱে একেলগে লিখিছিলোঁ, কিন্তু সেই সময়ৰ পৰা প্ৰায় 1997, 98, 99 চনমানৰ পৰা কবিতাই এটা কিন্তু ভালে বেয়াই পাঠকৰ মাজলৈ কিন্তু সোমাই গ'ল। হীৰেণ ভট্টাচাৰ্য, সমীৰ তাঁতী, সনন্ত তাঁতীৰ, মোহন কৃষ্ণ মিশ্ৰৰ পিছত সেইটো ভাবি কেতিয়াবা ভালো লাগে আৰু কেতিয়াবা বেয়াও লাগে যে কবিতাক আমি বেয়া কৰি পেলাইছোঁ নেকি। আৰু দ্বিতীয় কথা হ'ল বিভিন্ন কবিতা লিখিছোঁ, অকল প্ৰেমৰে নহয়, পৰীক্ষামূলক কবিতা লিখিছোঁ, উত্তৰ আধুনিক শৈলীত কবিতা লিখিছোঁ পঢ়ি, আৰু যুদ্ধৰ কবিতা লিখিছোঁ, বিপ্লৱৰ কবিতা লিখিছোঁ, আৰু অসমৰ প্ৰতিখন সংগ্ৰামৰ লগতেই ব্যক্তিগতভাৱে মই জড়িত। গতিকে সেই সময়ত তেনেকুৱা মই কবিতা লিখিবলগীয়া হয়, জাতিক জগাবলৈ বা তেনেকুৱা এটা আন্দোলন বা সংগ্ৰামক উজ্জীৱিত কৰিবলৈকে। এইখিনিতে আমি আপোনাৰ মুখেৰে আপোনাৰ নিজৰ প্ৰিয় এটি কবিতা আমি আমাৰ দৰ্শকলৈ আগবঢ়াব বিচাৰিছোঁ।
যিটো কবিতাৰে মোৰ প্ৰথম পৰিচয় হোমেন বৰগোহাঁই ছাৰে দিছিলে সেই কবিতাটো মই গাবলৈ বিচাৰিছোঁ। যি হ'ব মোৰ প্ৰেয়সী। তুমি অলপ ধুনীয়া হ'ব লাগিব হৃদয়ৰ পৰা, যদিও মই অন্ধকাৰৰ দৰে, যদিও নুসুধো তোমাক কিমান দীঘল হ'লে তোমাৰ চুলিত বাহ বান্ধিব পাৰে ৰাতিয়ে, কাৰ দৰে তোমাৰ চকু, কাৰ দৰে নাক, কাৰ দৰে হাঁহি, আৰু কাৰ দৰে তোমাৰ তোমাৰ আৰু তোমাৰ। তোমাৰ বয়স হ'ব লাগিব 17, 18, 19 ইত্যাদি। তুমি মোৰ বাবে আকাশ হ'ব লাগিব আৰু গান। তুমি মোৰ বাবে বোকা ফেনেকা চৰাই হ'ব লাগিব আৰু তৰা চাই আপোন পাহৰা। তুমি হাঁহিলে বতাহ বলাটোকে মই আশা কৰিম, আৰু ভোকাটো ৰাতি তুমি মোৰ কবিতা পঢ়ি গুচাব লাগিব ভোক। তুমি কোনোদিনে কন্দাটো মই পচন্দ নকৰিম। তুমি দুখৰ বতাহতো হাউলি নপৰা গছ হ'ব লাগিব। তুমি মোৰ শ্ৰমিক দেউতাক ভাল পাব লাগিব অকৃত্ৰিম, মোৰ দুখুনী আইক আই বুলি ভাবিব পাৰিব লাগিব। তুমি শ্ৰেণী সংগ্ৰামৰ কথা বুজাটো বাঞ্ছনীয়। মই তোমাৰ ওচৰত কান্দিলে তুমি লোৰকাৰ কবিতা শুনাব লাগিব মোক। তুমি খেৰৰ পজাত শুই দালানৰ বাবে হাহাকাৰ কৰিলে মই দায় নহ'ম। তুমি মোৰ বাবে সহযোদ্ধা হ'ব লাগিব, আৰু তোমাৰ সকলো স্বাধীনতাকে মই জনাম চেলুট। মোৰ শেষ চৰ্ত তুমি হিয়া খুলি হাঁহিব পাৰিব লাগিব, আৰু মানুহক ভাবিব লাগিব ঈশ্বৰ আছানে 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 ক'ৰবাত, মই বিচৰা তুমিজনী। হয়, ধন্যবাদ জনালোঁ। আপোনাৰ মতে এগৰাকী কবিৰ কবিতা এটা ৰচনা কৰোঁতে পাঠকে কোনটো কবিতাক ভাল পাব বুলি আশাবাদী হয়? মানে কবি এজনে কবিতা এটা লিখে, কবিতাটো হয়তো প্ৰত্যেকজন কবিৰে কবিতা পাঠক সমাজে আদৰি নলয়। যেতিয়া পাঠক সমাজে আদৰি লয় তেতিয়া কবিজনৰ কেনে অনুভৱ হয়? যিহেতু আপোনাৰ সন্দিকৈ কলেজৰ সাগৰিকা বৰদলৈ কবিতাটো সমগ্ৰ অসমবাসীয়ে আদৰি লৈছিলে, তেনেদৰে আপুনি হোমেন বৰগোহাঁই ছাৰে যিটো আপোনাৰ কবিতাৰ কথা কৈছিলে, গতিকে এই সন্দৰ্ভত আপোনাৰ মতামত কি হ'ব? মই এটা কথা স্পষ্টকৈ ক'ব বিচাৰোঁ যে আদৰি ল'লেই এটা কবিতা ভাল নহ'বও পাৰে। কেতিয়াবা এনেকুৱা কিছুমান কবিতাত উপাদান থাকে মানুহৰ এনেই ভাল লাগি যায়, সাময়িকভাৱে ভাল লাগি যায়। আৰু শ্ৰেষ্ঠ কবিতাসমূহ এনেকুৱা যে শংকৰদেৱে যেনেকৈ লিখি থৈ গ'ল, আজি 600 বছৰ পিছতো আমি শংকৰদেৱক এৰিব পৰা নাই, মাধৱদেৱক এৰিব পৰা নাই। তেনেদৰে ভাল কবিতাবিলাক হ'ল তেনেকুৱা কবিতা যিবিলাক কবিতাই এটা শতিকা, দুটা শতিকা, তিনিটা শতিকালৈকে মানুহক প্ৰভাৱিত কৰি থাকিব পাৰে, কেৱল এবছৰ, দুবছৰ বা 20 বছৰৰ কাৰণে নহয়। গতিকে ভাল কবিতাৰ চৰ্তটো বেলেগ আৰু জনপ্ৰিয় কবিতাটোৰ চৰ্তটো অকণমান বেলেগ। গতিকে আমি অকল পাঠকক উদ্দেশ্য কৰি আমি পাঠকক, সাধাৰণ পাঠকক আমি তেওঁলোককো দীক্ষিত কৰি তুলিব লাগিব কবিসকলে, যে কবিতা এটা জটিল বা এটা কবিতাই কিমান জীৱন জগতৰ ৰহস্যৰ কথা কৈছে সেইটো কথা বুজিবলৈ পাঠকক আমি বাধ্য কৰাব পাৰিব লাগিব। যদি পাঠকে ভাবে যে কবিতাটো পঢ়ি ভাল লাগিল কাৰণ সন্দিকৈ কলেজ নামটো আছে, কুলফিৰ নাম আছে, টেলিফোনৰ নাম আছে, মদৰ নাম আছে, চিগাৰেটৰ নাম আছে, সেইকাৰণে যদি পঢ়ি ভাল লাগিছে, এইটো সাময়িক ভাল লগা। কিন্তু এটা কবিতা অজিত বৰুৱাৰ কবিতাৰ দৰে, আমাৰ যেনে শংকৰদেৱ মাধৱদেৱৰ কথা ক'লোঁ, ভট্টদেৱৰ কথা ক'লোঁ, যিয়ে যুগে যুগে আমাক কবিতাৰে শাসন কৰি আহিছে, আমাক কবিতাৰ জৰিয়তে প্ৰভাৱিত কৰি আহিছে, সেই শ্ৰেষ্ঠত্ব পাবলৈ কবিয়ে কিন্তু কিছুমান মোৰ নিচিনাকৈ উতনুৱা কথা বা তৰল কথা ক'বলৈ নাপায় বুলি মই আহ্বান জনাব বিচাৰিছোঁ। এইখিনিতে মই আপোনাৰ পৰা এটা জানিব বিচাৰোঁ, যিহেতু আপোনালোকৰ দিনত এখন কাব্যগ্ৰন্থ বা এখন আলোচনীত আপোনাৰ বা এখন বাতৰি কাকতত আপোনাৰ কবিতাটো প্ৰকাশ হয় আৰু ৰাইজে আঁকোৱালি লয়। এতিয়া এনেকুৱা দেখা গৈছে ছ'চিয়েল মিডিয়াৰ যুগত যে ছ'চিয়েল মিডিয়াত বহুতে কবিতা এটা পাঠ কৰি পেলাই এৰি দিয়ে, এৰি দিয়াৰ পিছত দেখা যায় বহুত ভিউজ, কিন্তু আচলতে কবিগৰাকীৰ তেনেকুৱা এটা পৰিচয় নাই যে তেওঁ ভাল কবিতা লিখিব পাৰে, কিন্তু ভিউজৰ ভিত্তিত আমি এটা কবিতাক ভাল কবিতা বুলি ক'ব পাৰিম নেকি? ভিউজৰ ভিত্তিত, লাইকৰ ভিত্তিত বা এটা কবিতা তেনেকৈ এটা শ্ৰেষ্ঠত্ব নিৰূপণ নহয় কবিতাত। T.S. এলিয়টে যেতিয়া আজিৰ পৰা প্ৰায় 100 বছৰ, প্ৰায় 102 বছৰ হ'ল কবিতা লিখিছিলে দি ৱেষ্টলেণ্ড, নেৰুদাই সেই কবিতা পঢ়ি বাথৰুমত লুকাইছিল কবিতা শুনি। ইমান কঠিন কবিতা কোনে বুজি পাব? কাৰণ নেৰুদা আছিল এগৰাকী বিশ্ব শান্তিৰ হোতা, আৰু তেখেত আছিল কবিতাক মানুহৰ মাজেৰে নি মানুহৰ সংগ্ৰামক উজ্জীৱিত কৰা কবি আছিলে নেৰুদা। তেনেদৰে হিকমত তেনেদৰে উজ্জীৱিত কৰা কবি আছিল। আৰু এলিয়ট আছিলে খুব ইণ্টেলেকচুৱেলি, মানে বৌদ্ধিকভাৱে এনেকুৱা এগৰাকী কবিতা যিয়ে সভ্যতাক অংকন কৰি গৈছে দি ৱেষ্টলেণ্ডত। আৰু দি ৱেষ্টলেণ্ড আজিও আটাইতকৈ প্ৰভাৱশালী কাব্যগ্ৰন্থ হয়। গতিকে এটা কবিতাক আমি কেনেদৰে শ্ৰেষ্ঠত্ব
অৰ্পণ কৰিব পাৰোঁ। কবিৰ প্ৰতিভা এটা গুৰুত্বপূৰ্ণ কথা, তেওঁৰ অধ্যয়ন এটা গুৰুত্বপূৰ্ণ কথা। যদি কবিগৰাকী যথেষ্ট অধ্যয়নশীল নহয় আৰু কবিগৰাকী যদি যথেষ্ট প্ৰতিভাশালী নহয়, তেনে শ্ৰেষ্ঠ কবিতা লিখাটো সহজ কথা নহয়। আজি সামাজিক মাধ্যমত চবেই কবিতা লিখে। মই এটা কথা কওঁ, কবিতা লিখাৰ অধিকাৰ সকলোৰে আছে। আগতে কবিতা এটা সকলোৰে প্ৰকাশ নাপাইছিলে কাকত আলোচনীত। কাকত আলোচনী কম আছিলে, গতিকে মানসম্পন্ন কিছুমান কবিতা প্ৰকাশ পাইছিলে আৰু কিছুমান অতি প্ৰতিভাশালী কবিও হেৰাই গৈছিলে সম্পাদকৰ মৰম চেনেহ অবিহনে। কিন্তু আজিৰ তাৰিখত সেইটো সুবিধা নাই। আজিৰ তাৰিখত এখন মুক্ত সমাজ আছে আমাৰ মাজত, কিন্তু তাৰে কিছুমান কবিতা ভাল আৰু কিছুমান কবিতা অতি বেয়া। আৰু মই তেওঁলোকক ক'ব বিচাৰোঁ, যদি কবিতাৰ প্ৰতি আপোনালোকৰ সন্মান নাই, কবিতাৰ প্ৰতি শ্ৰদ্ধা নাই, কবিতা আৰু কবিতা বিষয়ক গ্ৰন্থ অধ্যয়নৰ প্ৰতি যদি আপোনালোকৰ আগ্ৰহ নাই, কেৱল কবিতা লিখোঁ বুলি আপুনি কবিতা নিলিখিব। কবিতা লিখিবলৈ হ'লে আপুনি অধ্যয়ন কৰিব লাগিব কবিতা বিষয়ক। কবিতা লিখিবলৈ আপোনাৰ যে প্ৰতিভা আছে, আপুনি নিজে গম পাব লাগিব যে এইটো বিষয়ত মই লিখিব পাৰোঁ বা মোৰ এইটো অধিকাৰ আছে। যিদৰে এগৰাকী গায়ক গানটো গাব পাৰিলে গায়ক নহ'ব, তেওঁ গানটো যেনেকৈ শিকিবলগীয়া হয় গুৰুৰ ওচৰত। কবিতাৰ হয়তো গুৰু নাথাকিব পাৰে, কিন্তু কবিয়ে নিজেই এগৰাকী নিজকেই গুৰু হিচাপে মানি যে মই পাৰিছোঁনে নাই যে এটা শ্ৰেষ্ঠ কবিতা লিখিবলৈ, তেওঁ নিজে গম পাব। আৰু তেওঁ গম পাব তেওঁৰ ওচৰ সংগীবিলাকৰ পৰা গম পাব যে তেওঁৰ কোনটো কবিতাই কাক কিমান প্ৰভাৱিত কৰিছে বা কিমান হেৰি হৈছে। গতিকে সংগীত যেনেকৈ কঠিন, কবিতাও খুব কঠিন। গতিকে কবিতাক আমি পঢ়িব লাগিব, শিকিব লাগিব গানৰ নিচিনাকৈ। অভিনয় যেনেকৈ আমি সকলোৱে কৰিব নোৱাৰোঁ, গান যেনেকৈ গাব নোৱাৰোঁ, তেনে কবিতা লিখিবলৈ কেলৈ আহিছে যদি কবিতা সম্পৰ্কে আপুনি অধ্যয়ন কৰা নাই আৰু কবিতা সম্পৰ্কে আপুনি কাকো পঢ়াই নাই। মই বহুত কবিক লগ পাইছোঁ, শংকৰদেৱ, মাধৱদেৱ, হেম সৰস্বতী, ৰাম সৰস্বতী নামেই শুনা নাই অসমীয়া কবিয়ে। নীলমণি ফুকনৰ নাম শুনা নাই, হীৰেণ ভট্টাচাৰ্যৰ নাম শুনা নাই, মোহন কৃষ্ণ মিশ্ৰৰ নাম শুনা নাই, সৌৰভ শইকীয়াৰ নাম শুনা নাই, সনন্ত তাঁতী, সমীৰ তাঁতীৰ নাম শুনা নাই। তেওঁলোকে কবিতা লিখি আছে। হয়তো দুই এজনে মোক কিবাকৈ জানে, কাৰণ মই অলপ চৰ্চাত থকা মানুহ। কিন্তু এনেকৈ কবিতা লিখাটো উচিত নহয়। আপোনালোকে কবিতা লিখি পেলাই কবি হ'ব পাৰিব, কিন্তু পাঠকক বিৰক্ত কৰাৰ অধিকাৰ কোনো কবি বা লেখকৰ নাই। যেনেদৰে আপুনি বেয়া অভিনয় কৰি দৰ্শকক আপুনি বিৰক্ত কৰিব নোৱাৰে, তেনেদৰে কবিতা লিখিও আপুনি কিন্তু পাঠকক বিৰক্ত নকৰিব। পাঠকসকল হ'ল অধ্যয়নশীল ব্যক্তি হয়, তেওঁলোকে বহুত শ্ৰেষ্ঠতৰ এটা পৰ্যায়ত থাকে। সেই পৰ্যায়টোৰ ওপৰত আপুনি গ'লেহে আপুনি এগৰাকী শ্ৰেষ্ঠ লেখক বা কবি হ'ব পাৰিব। পাঠকৰ ওপৰত আপুনি হ'ব লাগিব। কিন্তু পাঠকতকৈ যদি আপুনি কম জানে আৰু পাঠকক যদি আপুনি সন্তুষ্ট কৰিব নোৱাৰি বিৰক্ত কৰিছে, আপুনি কবিতা নোহোৱাকৈ নিলিখিব। শান্তিত থাকক, নিজৰ কাম কৰি থাকক, চাকৰি কৰি থাকক, ব্যৱসায় কৰি থাকক। হয়, আপুনি শুদ্ধ কথা ক'লে। এইখিনিতে আমি আমাৰ দৰ্শকসকলক পুনৰ আপোনাৰ এটি কবিতা আমি আপোনাৰ মুখেৰে শুনাব বিচাৰিছোঁ। অকণমান চুটি কবিতা গাওঁ, যিহেতু অনুষ্ঠানটো বহুত দীঘলীয়া নহ'ব। চহাপদ্য। এৰিলোঁ তোক বাট নোলাবি, আইক মানিবি, ৰ'দ বতাহ মানিবি, বৃক্ষৰ ফল নাখাবি, ৰাতি পানী পিয়াই বিনালে উচুপি নুঠিবি, 10 দিন মই নাথাকোঁ তোৰ হেতেলিত, 10 দিন জোনক তোৰ পৰিয়া পাতি যাম, 10 দিন বেলিক তোৰ ৰখীয়া পাতি যাম, ক'লা মেকুৰী আহিলে দুৱাৰ নুখুলিবি, 3টা আগ দিলোঁ, বন কুকুৰাই ডাকিলেও বাহিৰ নোলাবি, মই আহিলে নিজেই মাতিম, দুৱাৰ খোল মাইচানা, সূতা কাটি পাৰ নকৰিবি ৰাতি, ওঠত লাগিলে পিয়াহ আইক জগাই এলোটা পানী পিবি, দেহত লাগিলে ভোক 10 দিন ৰখিবি, 10 দিন মাইচানা। মই উজনিলে ওলালোঁ, ছাইমদ মই আগৰ পৰাই পিওঁ, সেইবুলি ছাইমদ বাকি দিয়া উজনিৰ গাভৰুৰ চিটিকাত নপৰোঁ দে মই। এৰিলোঁ তোক বাট নোলাবি, খাং ভৰাই তোলৈ গহনা আনিম, খাং ভৰাই তোলৈ বৰহম থুৰি আনিম, খাং ভৰাই তোলৈ ৰঙা নীলা সূতা আনিম, মই আহিলে নিজেই মাতিম, দুৱাৰ খোল মাইচানা। ধন্যবাদ। যিহেতু অসমৰ কাব্যপ্ৰেমী ৰাইজে আপোনাক এগৰাকী বিশিষ্ট কবি হিচাপে স্বীকৃতি প্ৰদান কৰিছে, তথাপিও আপোনাৰ মনত আপুনি নিজকে কিমান সফল কবি হিচাপে ভাবে? মোক পাঠকে যথেষ্ট মৰম দিছে বা অসমৰ ৰাইজে যথেষ্ট মৰম দিছে এগৰাকী কাব্য চৰ্চাকাৰী হিচাপত। কিন্তু এটা পৰ্যায়ত মোক আজি তাৰিখতো স্বীকৃতি দিয়া নাই। সমালোচকসকলে আজি তাৰিখতো মোক আটাইতকৈ বেয়া কবি বুলিয়ে ভাবে। যিসকল সমালোচক আছে, চাই আছে, তেওঁলোকে গম পাব। তেওঁলোকে মোক স্বীকৃতি দিয়া নাই, কিন্তু ৰাইজে মোক কিছুমান ক্ষেত্ৰত স্বীকৃতি দিছে, বহুত মৰম দিছে, চেনেহ দিছে। যেনেদৰে মই আজি মাইচানা কবিতাটো মাতিলোঁ, মই আজি 7 দিন হ'ল ইয়ালৈ, এদিনৰ কাৰণে আহিছিলোঁ, 7 দিন মানুহৰ মৰমতে আছোঁ। এতিয়াও আমাৰ লগত বহুত মানুহ আছে। গতিকে মই হ'ল কবিতাৰ কাৰণে জন্ম হৈছোঁ বুলি মই এটা ধাৰণা কৰিছোঁ, যাৰ কাৰণে মই ইমান পঢ়া শুনা সকলো কৰিও মই একো এটা নাই কৰা, অকল কবিতাতে মই সমৰ্পিত হয়। আৰু মই কবিতা হয়তো ভাল লিখিম ইয়াতকৈ,
সেইটো মই ভাবি আছোঁ বা মই আৰু অধ্যয়ন কৰি আছোঁ আৰু চৰ্চা কৰি আছোঁ কেনেদৰে আটাইতকৈ শ্ৰেষ্ঠ আৰু ভাল কবিতা। মই আজি 52খন মই কিতাপ লিখিছোঁ, এই 52খন কিতাপে শ্ৰেষ্ঠ নহ'ব। আপুনি এখন লিখিলেও সাগৰ দেখিছাৰ দৰে হয়তো অমৰ হৈ ৰৈ যাব পাৰে। গতিকে মই সেইটো অধ্যাৱসায় বা সেইটো সাধনা মই কিন্তু অব্যাহত ৰাখিছোঁ। এদিনো মই কবিতাৰ পৰা বাহিৰত থকা নাই, জীৱনটো এদিনো কবিতাৰ বাহিৰত মই কটোৱা নাই। যিহেতু প্ৰতিগৰাকী কবি বা সাহিত্যিকৰে নিজৰ অনুপ্ৰেৰণাৰ উৎস থাকে, আপোনাৰো নিশ্চয় কোনোবা আছে, গতিকে আমাৰ দৰ্শকক আপুনি জনাব নেকি? মোৰ প্ৰেৰণা মানুহ। মই মানুহক খুব ভাল পাওঁ আৰু মানুহৰ লগত থাকি ভাল পাওঁ আৰু প্ৰতিদিনে মই মানুহৰ লগত থাকোঁ। মোৰ পৰিয়ালৰ মানুহ জানে মই যেতিয়া গাঁৱত থাকোঁ তেতিয়াও মোৰ লগত গাঁৱৰ মানুহ, যেতিয়া মই ক'ৰবালৈ যাওঁ তাতো মানুহ, আৰু মই গুৱাহাটীত থাকিলেও সদায় মানুহৰ লগত থাকি ভাল পাওঁ, মানুহৰ লগত আলোচনা কৰি ভাল পাওঁ আৰু বৌদ্ধিকভাৱে তেওঁলোকৰ পৰা মই শিকিব বিচাৰোঁ আৰু মোৰো কিছু ক'বলগীয়া থাকিলে মই ক'ব বিচাৰোঁ আৰু মানুহ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ আৰু যিদিনা মানুহ অবিহনে জীয়াই থাকিবলগীয়া হ'ব সেইদিনা মই কবিতাও লিখিব নোৱাৰিম। যিহেতু আপুনি ক'লে ইয়াত আপুনি 7 দিন থাকিলে, গহপুৰত তাৰে মাজত আপুনি হয়তো 3-4 দিন আছে। যিহেতু গহপুৰ শ্বহীদ নগৰী হিচাপে খ্যাত, ইয়াতে সুৰক্ষী গাভৰু কনকলতা বৰুৱা, ডেকা মুকুন্দ কাকতিয়ে প্ৰাণ আহুতি দিছিলে। গতিকে আমি ভাবিম নেকি যে প্ৰণৱ কুমাৰ বৰ্মনে এইবাৰ হয়তো গহপুৰক লৈ পেলাই কিবা এটা কবিতা লিখিব, আৰু গহপুৰক লৈ আপোনাৰ অভিজ্ঞতা কি? মই বিভিন্ন অঞ্চললৈ গ'লে যিবিলাক কথাই মোক প্ৰভাৱিত কৰে সেইবিলাক কথাক লৈ মই কবিতা লিখোৱেই। আৰু মোৰ আহি কি ভাল লাগিছে, কালি মই বিপুল দিহিঙীয়াৰ লগত এখন পাৰ্কলৈ গ'লোঁ, তাত আমাৰ কনকলতা আইদেৱে পতাকা উৰাই আছে আৰু কাষত যিগৰাকী আছে মুকুন্দ কাকতি মোৰ ঘৰৰ একেবাৰে কাষৰ হয়, সোণকানী গাঁও। মোৰ ৰাস্তাৰে তেওঁৰ গাঁৱলৈ যাব লাগে আৰু তেওঁলোকৰ গাঁওবাসীয়ে প্ৰতি বছৰে তেওঁৰ মৃত্যু তিথিটো খুব ধুমধামেৰে উদযাপন কৰে। গতিকে মোৰ খুব ভাল লাগিছে, কাৰণ মোৰ কনকলতাটো আমাৰ অন্যতম শ্ৰেষ্ঠ, জয়মতীৰ পিছতে এগৰাকী শ্ৰেষ্ঠা নাৰী হয়। তাৰপিছত মোৰ সেই নলবাৰীৰ পৰা অহা এগৰাকী মুকুন্দ কাকতি নামৰ যুৱকেও তেওঁৰ লগত গুলি খাই পেলাই শ্বহীদ হৈছে। দুয়োগৰাকীকে দেখি মোৰ কেনেকুৱা এটা মই আৱেগিক হৈছোঁ। কনকলতাটো কনকলতাই আমাৰ, কিন্তু মই য'ৰ পৰা আহিছোঁ তাৰ সেই ব্যক্তিগৰাকীৰ এটা প্ৰতিমূৰ্তি ইয়াতে দেখি মই কিমান সুখী হৈছোঁ, যিটো আজিৰ তাৰিখত হয়তো আমাৰ নলবাৰীবাসীয়ে নলবাৰীত তেনেকুৱা এটা প্ৰতিমূৰ্তি তেওঁৰ, কিন্তু আমাৰ হস্পিটেলখনৰ নাম মুকুন্দ কাকতি হাস্পাতাল হয়, সেইটো সন্মান দিছে আৰু তেওঁৰ গাঁৱৰ মানুহে তেওঁক প্ৰতি বছৰে স্মৰণ কৰে। গতিকে গহপুৰ ধুনীয়া ঠাই, কলাবৰী ধুনীয়া ঠাই, শিমলুগুৰি ধুনীয়া ঠাই, বুঢ়াবুঢ়ী ধুনীয়া ঠাই, আৰু ইয়াত অসমৰ আটাইতকৈ শ্ৰেষ্ঠ কবিসকলৰ জ্ঞান পূজাৰী আছে, আমাৰ বংশী বৰা আছে, বিপুলহঁত আছে। কবিতাৰ ঠাই হয়, আৰু কবিতাৰ ঠাই হয় কাৰণে মই ইয়াৰ পৰা ওলাই যাব পৰা নাই। কবিতাক লৈ আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি আছে? মোৰ যথেষ্ট পৰিকল্পনা আছে। এতিয়া মই মোৰ গোটেই কবিতাখিনি ইংৰাজী কৰি মই প্ৰকাশ কৰিলোঁ। এতিয়া ভাবিছোঁ আৰু বাকীখিনি যিখিনি ৰৈছে, 100টা কবিতাৰ মোৰ উইপ নট মাই লাভ ডক্টৰ ৰঞ্জনা ভট্টাচাৰ্যই অনুবাদ কৰিছে। তেনেদৰে ডক্টৰ সুদীপা ভট্টাচাৰ্যই মোৰ কবিতাখিনি বঙালীলৈ অনুবাদ কৰিছে। কেইগৰাকী মানে গুজৰাটীলৈকে অনুবাদ কৰিছে আৰু হিন্দীলৈ অনুবাদ কৰি আছে। মুনমুন চৰকাৰে আকৌ বঙালীলৈ অনুবাদ কৰি আছে। যে আমাৰ কবিতাখিনিও যাতে বাহিৰৰ মানুহে পঢ়ে, সেইটো মই বিচাৰি আছোঁ আৰু মই ভাবিছোঁ আৰু কিমান ভাল আৰু শ্ৰেষ্ঠ কবিতা লিখিব পাৰে, আৰু মই কিমান অধ্যয়ন কৰি, এতিয়া মই অষ্ট্ৰেলিয়াৰ কবিতাখিনি অধ্যয়ন কৰি আছোঁ শেহতীয়াভাৱে, তেওঁলোকেনো কেনেকৈ কবিতা লিখিছে। মাজতে মই আমেৰিকান নিউ পয়েট্ৰিটো অকণমান অধ্যয়ন কৰিলোঁ, কিন্তু সেইটো কালচাৰৰ লগত আমাৰ কালচাৰটো বহুত বেছি নিমিলে, কাৰণ আমি হ'লোঁ গোটেই জনগোষ্ঠীয় এটা বৈচিত্ৰ্যৰ মাজত থকা, আমাৰ চাৰিওফালে কবিতা উৰি আছে, আমি কাৰো দ্বাৰা প্ৰভাৱিত হ'বলগীয়াই নাই। এটা মিচিং ঐনিতম, এটা বড়ো বাগৰুম্বা, এটা ৰাভা জনগোষ্ঠীৰ গীত, এটা কাৰ্বি জনগোষ্ঠীৰ গীত বা শৰণীয়া কছাৰীৰ গীত, কোচ ৰাজবংশীৰ গীতৰ পৰাই আমি বহুত সংগ্ৰহ কৰিব পাৰোঁ। সোণোৱাল কছাৰীৰ গীতৰ পৰা আমি বহুত কবিতাৰ সমল সংগ্ৰহ কৰিব পাৰোঁ, বিহুনামৰ পৰা সংগ্ৰহ কৰিব পাৰোঁ। গতিকে তেনে এটা ইমান সমৃদ্ধিশালী জাতিয়ে আমি আনৰ দ্বাৰা প্ৰভাৱিত হ'বলগীয়া নাই। আমি কেনেদৰে তেওঁলোকক আমাৰ দ্বাৰা প্ৰভাৱিত কৰিব পাৰোঁ আৰু আমাক কেনেদৰে তেওঁলোকে অনুকৰণ কৰে, সেইটো কথাহে গুৰুত্বপূৰ্ণ। আমি নিউজ নৰ্থ আছামে আমি গহপুৰৰ বিভিন্ন চুকে কোণে থকা স্বল্পখ্যাত তথা আমাৰ গহপুৰত খ্যাতি লাভ কৰা কবিসকলক আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি ৰাইজৰ আগত উপস্থাপন কৰিছোঁ, আৰু আমাৰ নিউজ নৰ্থ আছামৰ প্ৰথমগৰাকী বিশিষ্ট কবি, মানে সমগ্ৰ অসমক প্ৰতিনিধিত্ব কৰা এগৰাকী কবি আপোনাক আমাৰ অনুষ্ঠানৰ আজি অতিথি কৰিবলৈ পাই আমি সুখী হৈছোঁ। এইখিনিতে মই আপোনাৰ পৰা জানিব বিচাৰিম যে যিসকল কবিয়ে কবিতা লিখিব বিচাৰে নৱপ্ৰজন্মৰ, তেওঁলোকক আপুনি এগৰাকী জ্যেষ্ঠ কবি হিচাপে কি পৰামৰ্শ প্ৰদান কৰিব?
মই এটা কথা কওঁ যে বেয়া কবিতা বহুত লিখিছে, আগতেও কৈছোঁ, কিন্তু কবিতাৰ জগতখন আজিৰ তাৰিখতো অসমীয়া কবিতাৰ জগতখন সমৃদ্ধ আৰু সমৃদ্ধিশালী। ইমান ভাল ভাল নতুন কবিয়ে পৰীক্ষা নিৰীক্ষা কৰি কবিতা লিখিছে, তেওঁলোকে শ্ৰেষ্ঠ শ্ৰেষ্ঠ কাব্যগ্ৰন্থ উপহাৰ দিছে। কাৰোবাৰ যদি কাব্যগ্ৰন্থ প্ৰকাশো পোৱা নাই, তেওঁলোকৰ কবিতা আমি কাকত আলোচনীত পঢ়িছোঁ। অসমীয়া কাব্য জগত আজিৰ তাৰিখতো নিশকটীয়া হৈ যোৱা নাই। যেনেদৰে অকণমান উপন্যাস জগতখন অকণমান নিশকটীয়া হৈছে অসমত, তেনেদৰে অকণমান গল্পটো আকৌ উত্থান হৈছে এতিয়া। নতুন নতুন কেইবাগৰাকীও গল্পকাৰে ধুনীয়া ধুনীয়া গল্প লিখিছে আৰু কবিতাৰ জগতখন বৰ সুন্দৰ। কেৱল কবিৰ সংখ্যা বেছি হোৱাৰ কাৰণে ভাল কবিবিলাক মানে কি কয় এইটো পাদপ্ৰদীপলৈকে অহা নাই, আলোকিত হৈ উঠা নাই। বেয়া কবিতাৰ মাজত, বেয়া কবিৰ মাজত বহুত ভাল ভাল কবি হেৰাই গৈছে। যেনেদৰে আমাৰ আগত অকণমান কিছুদিন আগতে অলকেশ কলিতা এগৰাকী অন্যতম শ্ৰেষ্ঠ তেওঁ আত্মহনন কৰিলে কিবা কাৰণত, ব্যক্তিগত কাৰণত বা হতাশাত। এনেকৈ বহুত কবি আছে আমাৰ অসমত। কবিতাৰ জগতখন খুব ভাল আৰু যিসকলে লিখিব চেষ্টা কৰিছে প্ৰথম অধ্যয়ন কৰক। নিজৰ প্ৰতিভাৰ লগত অধ্যয়ন, অকল কবিতা অধ্যয়নে নহয়, কবিতা সম্পৰ্কীয় বিভিন্ন গ্ৰন্থ অধ্যয়ন। আমি সৰু থাকোঁতে আমাক কবিতা অধ্যয়ন কৰিবলৈ দিছিলে নতুন সমালোচনা, হীৰেণ গোহাঁইৰ এখন সৰু গ্ৰন্থ, যে এইখন পঢ়। মহেন্দ্ৰ বৰাৰ সাহিত্য পৰিক্ৰমা, নতুন কবিতা, নৱকান্ত বৰুৱাৰ হুইটমেনৰ 100 কবিতা আমাক নৱমমান দশমমানতে পঢ়িবলৈ অনুপ্ৰাণিত কৰিছিলে স্বৰ্গীয় ৰীতেন ক্ষেত্ৰী, শান্তনু শৰ্মা, পংকজ গোবিন্দ মেধি, অজিত মহন্ত, পুলক বৰ্মন। এই ব্যক্তিসকলে আমাক তেনেকৈ গাইড কৰিছিলে, বৈকুণ্ঠ তালুকদাৰ ছাৰ। সেইবিলাক তেতিয়াতে আমাক পঢ়ুৱাইছে তেওঁলোকে, ক্লাছৰ নিচিনা কথা এটা। কিন্তু তৰুণ কবি সেইটো কথা শুনিব লাগিব, তেওঁলোকে কিছুমান ইগ' বাদ দিব লাগিব, আলোচনা কৰিব লাগিব আৰু কাক পঢ়িম, কি পঢ়িম। আমি কিন্তু ক্লাছ 9তে হুইটমেনৰ কবিতা, নৱকান্ত বৰুৱাৰ 100টা কবিতা পঢ়ি তীব্ৰভাৱে আলোড়িত হৈছিলোঁ। নতুন সমালোচনা বুজি নাপাওঁ, হীৰেণ গোহাঁই ছাৰৰ এখন সৰু গ্ৰন্থ, সেইখন পঢ়ি বুজিবলৈ চেষ্টা কৰিছিলোঁ। সাহিত্য পৰিক্ৰমা মহেন্দ্ৰ বৰুৱাৰ বহুত কথা শিকিছিলোঁ। নৱকান্ত বৰুৱা, সত্যেন্দ্ৰনাথ শৰ্মাৰ অসমীয়া সাহিত্যৰ যিখন সমালোচনামূলক বিশাল গ্ৰন্থ, গোটেই সামৰি ৰাখিছে, হেমন্ত কুমাৰ শৰ্মাৰ গ্ৰন্থ, এইবিলাকৰ পৰা আমি বহুত কথা জানিবলৈ সক্ষম হৈছিলোঁ। এইখিনিতে আপুনি লিখা আপোনাৰ ভাল লগা এটি কবিতা আমি পাঠক সমাজলৈ আগবঢ়াব বিচাৰিছোঁ, কাৰণ আপোনাৰ দৰে এগৰাকী বিশিষ্ট ব্যক্তিক আমি আকৌ দ্বিতীয়বাৰ কেতিয়া লগ পাম তাৰ কোনো নিশ্চয়তা নাই। গতিকে আপুনি এইবাৰ কি শুনাব? মই যিহেতু বৰ সুন্দৰ ঠাইত আছোঁ, অৰুণাচলৰ নামনিত, আৰু যিহেতু আমন্ত্ৰণ ক্ৰমে আহিছোঁ ইয়ালৈকে, এটা কবিতা পাঠ কৰিছোঁ, আমন্ত্ৰণ। মাতিছা যেতিয়া যাবই লাগিব, পোৰা গৰৈৰে ছাইমদ পিয়াৰ ইচ্ছা মোৰ আছে। নৈশ যাত্ৰা এটাৰ সামৰণি ঘোষণা কৰি অচিনাকি ষ্টপ এটাত নামিম। থেতুৱৈ লগা শীতে ক'ব এখন বাহনি, এখন চমনি, আৰু চাৱনিত শেষ নোহোৱা সৰিয়হ এডৰা পাৰ হৈ হৈ তেওঁৰ ঘৰ পাব পাৰা। গৰখীয়াজনক সুধিম, তেওঁ ক'ব আকাশত য'ত মেঘ আছে ঠিক তাৰ তলতে, আৰু পানী তুলিবলৈ অহা গাভৰুজাকে ক'ব য'ত বতাহ জাক জিৰাইছে তাত সোমাবা। শিমলু ফুলৰ সকলো উৎসাহেৰে মই গৈ থাকিম। গাভৰুবোৰক কৈ থবা তেওঁলোক যেন মোৰ প্ৰেমত নপৰে। প্ৰেমত পৰিলে পলুৱাই আনিলে ধন ভৰিব লাগিব। কবিৰ উদং জেপত ক'তেই বা ধন, ক'তেই বা গাহৰি মাৰি বৰভোজ দিয়াৰ সামৰ্থ্য গাভৰুবোৰক সকীয়াই দিবা। আৰু যিসকলে প্ৰেমক বিপ্লৱ বুলি বিশ্বাস নকৰে, তেওঁলোক যেন মোৰ কাষলৈ নাহে, যেন কথা নাপাতে, নাহাঁহে, ঠেহ নাপাতে। তোমাৰ তাল পাতেৰে চায়োৱা ঘৰৰ জেকাত জুয়ে কুৰা মুখত লৈ কথা পাতিম। তুমিও আওৰাবা, ময়ো আওৰাম কবিতা। ভিতৰৰ পৰা আহিব চেৰেকী ঘূৰোৱাৰ আৱহ সংগীত। আমি হেৰাই যাম, শেষ হৈ যাম, ৰ'দৰ দেশলৈ যাম, জিকা ফুল হ'ম, চেৰেকীৰ সূতা হ'ম। ছাইমদ পিলে সকলো হ'ব পাৰি, কাৰোবাৰ ধুনীয়া প্ৰেমত বাট নেহেৰুৱালে মই ঠিকেই উলিয়াম তোমাৰ ঘৰ। ধন্যবাদ জনালোঁ। আৰু যিহেতু আমি সামাজিক মাধ্যমত নতুনকৈ ভুমুকি মাৰিছোঁ, নিউজ নৰ্থ আছাম, আৰু আমি ভুমুকি মৰাৰ প্ৰথম অৱস্থাৰে পৰা আমি কবি আৰু কবিতাক লৈ যথেষ্ট অনুষ্ঠান কৰিছোঁ, আৰু আজিৰ অনুষ্ঠানটো আমাৰ বাবে বিশেষত্ব লাভ কৰিছে, কিয়নো এই অনুষ্ঠানটোত আপোনাৰ দৰে এগৰাকী কবিক আমি আমাৰ অতিথি কৰিব পাৰিলোঁ। গতিকে আমাৰ যি নিউজ নৰ্থ আছাম, এই চালুকীয়া অনুষ্ঠানটোৰ বিষয়ে আপোনাৰ মতামত কি হ'ব? বহুত ভাল লাগিল। আজিকালি সংবাদ মাধ্যম সম্পৰ্কে বহুতো ঋণাত্মক কথা বতৰা চলি থাকে, তাৰ মাজতো নিউজ নৰ্থ আছাম গহপুৰৰ তেওঁলোকে আহি কবিতাক বা সাহিত্যক
এটা যোগাত্মক দিশক প্ৰচাৰ বা চৰ্চা কৰিব বিচাৰিছে। হয়তো ভিউজ নহ'ব পাৰে বা কম দৰ্শকে চাব পাৰে, কিন্তু কম দৰ্শকে শেষ কথা নহয়। এটা গুৰুত্বপূৰ্ণ কাম তেওঁলোকে কৰি আছে সাহিত্যৰ কাৰণে, ভাষাৰ কাৰণে। গতিকে TRPতে বেছি গুৰুত্ব দিয়া নাই। গতিকে সকলোৱে চাওক এই অনুষ্ঠানটো। অকল মোৰেই নহয়, যিমান তেওঁলোকৰ অনুষ্ঠান আছে সকলোৱে চাওক, উৎসাহিত কৰক। অকল গালি পাৰিলে নহ'ব সংবাদ মাধ্যমক। যিয়ে ভাল কাম কৰি আছে তেওঁলোকক উৎসাহিত কৰক, সমৰ্থন কৰক, দৰ্শক হওক, লাইক কৰক, শ্বেয়াৰ কৰক। ধন্যবাদ। আপুনি যিটো কথা ক'লে সেই কথাটো আমিও অনুভৱ কৰোঁ। যিহেতু আমি প্ৰথম অৱস্থাৰ পৰা কেৱল ইতিবাচক, আমি কোনো বিতৰ্কমূলক বা আমি কিবা যি মানুহক সচকিত কৰিব পাৰে তেনেকুৱা আমি বাতৰি পৰিৱেশন কৰা নাই বা অনুষ্ঠান কৰা নাই। গতিকে আপোনাৰ এই অনুপ্ৰেৰণামূলক বক্তব্যই আমাক আগুৱাই যোৱাত যথেষ্ট সঁহাৰি প্ৰদান কৰিব। আৰু শেষত আপোনাক আমাৰ অনুষ্ঠানৰ অতিথি হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি আজি অনুষ্ঠানৰ পৰা বিদায় মাগিলোঁ। নমস্কাৰ।